নমস্কাৰ জনাইছোঁ সকলোকে অন্য এটা ভিডিঅ'লৈ আৰু ৰাস্তাটো চাগে আপোনালোকে নিশ্চয় চিনি পাইছে। আজি মই ক'ত গৈ আছোঁ? পুৱাৰ ভাগতে গৈ আছোঁ আজি গুৱাহাটীলৈ আৰু মোৰ লগত আছে আমাৰ ঋতুদা আৰু ঋতুদাৰ ফেমিলি আছে। গতিকে মই গাড়ী চলাই থাকোঁতে মই মোবাইলত ভিডিঅ' কৰিব পৰা নাছিলোঁ আৰু যি মই কেমেৰা লৈ গৈছিলোঁ GoPro কেমেৰা, সেই কেমেৰাটো মই ঋতুদাকে দিছিলোঁ আৰু গোটেই ৰাস্তাৰ ভিডিঅ'টো এই ঋতুদাই কৰি গৈ আছিলে। আৰু এতিয়া আপোনালোকক দেখাই আছোঁ আমাৰ যোৰাবাটৰ যি টাৰ্ণিং সেইকেইটাক দেখাই আছোঁ। আমাৰ মুনে ড্ৰাইভ কৰি আছে। তাক 9টা বজাত পোৱাবলৈ কৈছিলোঁ গুৱাহাটী। ই বহুত বেছি সোনকালে আহি গুৱাহাটী পোৱাই দিছেহি আজি। ঘৰৰ পৰা আমি 4:30 বজাত ওলাইছিলোঁ। আহি ৰাস্তাত আমি ৰ'লোহি, অনুৰাগত খালোঁ, জখলাবন্ধাত প্ৰস্ৰাৱ কৰিলোঁ। এতিয়া আমি আহি আছোঁ একদম এয়া হাত মানে ৰাখাব পৰা নাই, ইমানেই কাটিং মাৰিছে। ৰবা অভাৰটেকটো ভালকৈ কৰা হৈ গৈছে। এয়া আপোনালোকে দেখিছে গোটেই অভাৰব্ৰিজত এতিয়া আনাৰস, এইটো শ্বিলঙীয়া আনাৰস। এই শ্বিলঙলৈ যোৱাৰ ৰাস্তা এইফালে। যোৰাবাটৰ পাখনি শেষ কৰি এতিয়া আমি লাহে লাহে আগবাঢ়িছোঁ 9 মাইল, খানাপাৰা 9 মাইল। এই গুৱাহাটীত গাড়ী চলাই বহুত ভাল লাগে আৰু আগে পিছে মই চলোৱা হয় প্ৰায়। গুৱাহাটীত যথেষ্ট ভাল লাগে গাড়ী চলাই, যিহেতু ইয়াৰ ৰাস্তা পদূলিবিলাকো উন্নত। এই গুৱাহাটী স্মাৰ্ট চিটিৰ দৰে যদি বাকী ঠাইবিলাকো এনেধৰণৰ বিশেষভাৱে ৰাজপথসমূহ যদি ভাল হ'ল হয়, সঁচাকৈ সকলোৰে সুবিধা হ'লহেঁতেন বিশেষভাৱে। আৰু আহি আমি 9 বজাত মোক যেনেকৈ কথা দিছিলে সেইমতে আহি গুৱাহাটীত উপস্থিত হ'লোঁ আৰু আমি ক'লেই গৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক, আপোনালোকে গম পাব। লগতে আহি প্ৰাঞ্জল ছাৰক লগ পালোঁ আমাৰ মহাবিদ্যালয়, আৰু আটাইকেইজন একচুৱেলি ডিভাইডাৰ পাৰ হৈ ইপাৰ হৈ গ'ল আৰু মই এইপাৰে কেমেৰা কৰি ফচি থাকিলোঁ। চাওকচোন, আমি আহিছোঁ একচুৱেলি গুৱাহাটী উলুবাৰীস্থিত যোনখন ডাটা মিছন কম্পিউটাৰ চেণ্টাৰ আৰু লগতে প্ৰিণ্টাৰ, আমি তালৈ আহিছোঁ। আৰু আপোনালোকে নিশ্চয় গম পাইছে আমি আজি কি কিনিম। ইয়াত আমি আহিলোঁ ল'বলৈ ডেস্কটপ, লেপটপ, লগতে প্ৰিণ্টাৰ, যিখিনি আমাৰ মহাবিদ্যালয়ৰ কাৰণে প্ৰয়োজনীয় সেই সামগ্ৰীসমূহ ল'বলৈ আহিছোঁ। গতিকে কি কিনো, কি পচন্দ হয় চাই থাককচোন, আপোনালোকক গোটেইখিনি দেখাই আছোঁ। ইয়াত থকা শাৰী লেপটপবিলাকে মোৰ মন মুহি পেলাইছে। ইয়াৰে এটা লৈ লওঁ লাগিছে, কিন্তু নিলে ঘৰত গালি খাম, কিয়নো ঘৰত আগৰ পৰা মোৰ লেন'ভ' লেপটপ এটা আছে আৰু এতিয়া যিহেতু যথেষ্ট আপডেট হয় এই লেপটপসমূহ। কোনোবাই যদি বিচাৰে গুৱাহাটীৰ পৰা কেতিয়াবা কম দামত লেপটপ ল'ম বুলি, তেতিয়া আপোনালোকে উলুবাৰীত থকা এই ডাটা মেছনত আহি যাব। লেপটপ, প্ৰিণ্টাৰে হওক, জেৰক্স মেচিনে হওক, ডেস্কটপে হওক, আপোনালোকে ল'ব পাৰিব। শেষত আমাৰ ঘূৰি চাই তাৰে ভিতৰত আমাৰ লেন'ভ' এটা লেপটপ আৰু এচাৰ লেপটপ, দুটা লেপটপ লোৱা হয়। লগতে 7টা ডেস্কটপ, 2টা প্ৰজেক্টৰ, লগতে আমাৰ এটা ডাঙৰ জেৰক্স মেচিন আৰু লগতে 2টা আমাৰ প্ৰিণ্টাৰো লোৱা হৈছে। আমাৰ এতিয়া লেপটপক লৈ দাম দৰ চলি আছে। লেপটপকেইটা আমি প্ৰায় এটা 59,000 আৰু এটা 64,000ত ঠিক কৰিলোঁ। আৰু শেষত আমাক তেওঁলোকে ইয়াতে খোৱা বোৱাৰ ব্যৱস্থা কৰি দিছে, তেওঁলোকৰ ফালৰ পৰা চাহ আৰু ৰোলৰ ব্যৱস্থা কৰি দিছে। তাৰপৰা ইয়াত থকা লেপটপখিনি চাওকচোন, কাৰ পচন্দ হৈছে মোক কমেণ্টৰ যোগে জনাব। আৰু কোনোবাই যদি ল'ব বিচাৰে গুৱাহাটীৰ পৰা কম দামত বহুত ৰেহাই মূল্যত ল'ব পাৰিব। ডাটা মেছন যাব উলুবাৰীত থকা, আপোনালোকে ল'ব পাৰিব তাৰ পৰাই। লেপটপ লোৱা হৈ গ'ল, দাম দৰো হৈ গ'ল আৰু শেষত আমাৰ দাদাজনে লেপটপকেইটা ছফ্টৱেৰ আপডেট কৰি আমাৰ 2টা লেপটপ আমাৰ হাতত গতাই দিছে। আৰু প্ৰায় সন্ধিয়া 6 বাজিল আৰু আটাইখিনি বস্তু আমি পেক কৰি সন্ধিয়া 6টা বজাত সোমোৱা হ'লোঁ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। সকলোৱে এনেধৰণে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি যাব।